হস্তির কন্যা বাহমনের নারী মাথায় নিয়া তাম কলসি সখী হাতে সোনার ঝাড়ি সখী ও মোর হাই হস্তির কন্যা রে খানিক দয়া নাই মাহুত তোর লাগিয়া রে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুতিথি। 1935 চনৰ 3 অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল প্ৰকৃতিশ বৰুৱা। প্ৰতিমা বৰুৱা পাণ্ডে প্ৰথমে কলিকতাৰ গোখলে মেমৰিয়েল স্কুলত আৰু পিছলৈ গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সংগীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল। 1957 চনত ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশনত গুৱাহাটীৰ জৰ্জ খেলপথাৰত প্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডে ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিৱেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰিছিল। 1962 চনত তেখেতে প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত হস্তিৰ কন্যা, কোনেহে ৰাধিব তোৰ বিৰহ মন আৰু একবাৰ হৰি বল মন ৰচনা গীত পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰিছিল। 1975 চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পী ৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হৈছিল। 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, আজি সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুতিথি।